হেল্ল' এভৰিৱান, সকলোক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ক্লাছলৈ। বন্ধুসকল, আমি আসাম জিঅ'গ্ৰাফীৰ এটা ছিৰিজৰ আৰম্ভণি কৰিছিলোঁ। তাৰ আজি তৃতীয়টো ক্লাছ হয়। ইয়াৰ আগৰ দুটা ক্লাছত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে অসমৰ চাৰিসীমা, ভৌগোলিক অৱস্থান আৰু অসমৰ প্ৰধান দুখন নদীসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। যদি তোমালোকে আগৰ ক্লাছ দুটা নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দি আছে। সকলোক ৰিকুৱেষ্ট কৰিছোঁ ক্লাছখিনি এবাৰ চোৱাৰ বাবে, য'ত আমি বহু গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন আৰম্ভণি কৰাৰ আগত যোৱা ক্লাছৰ যি 6 নম্বৰ কুৱেশ্যনত মই এক্সপ্লেইন কৰিছিলোঁ, তাত মোৰ পৰা এটা সৰু ভুল হৈছে। কুৱেশ্যনটো আছিল যে ব্ৰহ্মপুত্ৰ নদীখন অসমৰ কোনখন শেষৰ জিলাক পাৰ কৰি এই নদীখন বাংলাদেশত অন্তৰ্ভুক্ত হয়। মই উত্তৰটো কৈছিলোঁ বৰপেটা নহয়, ধুবুৰী হ'ব। ব্ৰহ্মপুত্ৰ নদীখন অসমৰ শেষ সীমা ধুবুৰীক পাৰ কৰি এই নদীখন বাংলাদেশত অন্তৰ্ভুক্ত হয়। যিসকলে নোট কৰি গৈছিলা, এইটো কাৰেক্ট কৰি ল'বা। আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন, বৰ্তমান সময়লৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কেইখন দলং নিৰ্মাণ কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 6খন। বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 6খন দলং আছে। এই 6খন দলং হ'ল শৰাইঘাটৰ দলং, নতুন শৰাইঘাটৰ দলং, নৰনাৰায়ণ সেতু, বগীবিল সেতু, কলীয়া ভোমোৰা সেতু আৰু ধলাশদিয়া সেতু। আজিৰ ক্লাছত বিশেষকৈ আমি অসমৰ যি প্ৰধান সেতুসমূহ আছে তাৰ বিষয়ে আলোচনা কৰিম। এক্সামত সেতুসমূহৰ পৰা তিনিটাই কুৱেশ্যন আহে। প্ৰথমটো কুৱেশ্যন হ'ব পাৰে কোন চনত সেই সেতুখনৰ নিৰ্মাণ কৰা হৈছিল। দ্বিতীয়টো কুৱেশ্যন হ'ব পাৰে সেই সেতুখনে কোন কোন জেগাক একত্ৰিত কৰে। আৰু তৃতীয়খন হ'ব সেই সেতুখনৰ দৈৰ্ঘ্য কিমান হয়। এই তিনিটাই কুৱেশ্যন আহে, ইয়াৰ বাহিৰত একো নাহে। এই তিনিটা মনত ৰাখিলেই হ'ল, যিহেতু তোমালোকে যি পৰীক্ষাৰ প্ৰস্তুতি কৰিছা তাত ইমান ডিপলি গৈ কুৱেশ্যন নুসুধে। বিশেষকৈ এই তিনিটা টাইপৰে কুৱেশ্যন আহে। কুৱেশ্যন নম্বৰ 2, কোন চনত শৰাইঘাট দলংখনৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1962 চনত শৰাইঘাটৰ দলং নিৰ্মাণ কৰা হৈছিল। কিছুমান বুকত 1963 আছে। এতিয়া ডিপেণ্ড কৰিব এক্সামত কি দিছে। এক্সামত যদি 1962 দিছে, তেনেহ'লে 1962 ৰাইট হ'ব। যদি এক্সামত 1962 জেগাত 1963 দি আছে, তেনেহ'লে 1963 ৰাইট হ'ব। এক্সামৰ ওপৰত ডিপেণ্ড কৰিব। কুৱেশ্যন নম্বৰ 3, তলৰ কোন দুখন ঠাইক শৰাইঘাটৰ সেতুৱে সংযোগ কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জালুকবাৰীৰ পৰা আমিনগাঁও সৈতে শৰাইঘাটৰ সেতুৱে সংযোগ কৰে। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। ইয়াৰ লগত জড়িত কিছুমান পইণ্ট আছে আৰু সেই পইণ্টখিনি আমি চাই লওঁ। সকলোক ৰিকুৱেষ্ট কৰিছোঁ, যিখিনি এক্সপ্লেইন কৰি গৈছোঁ সেইখিনি নোট কৰাৰ চেষ্টা কৰিবা, ইয়াৰ স্ক্ৰীনশ্বট মাৰি ৰাখা। শৰাইঘাটৰ দলংখনে গুৱাহাটীৰ জালুকবাৰী আৰু কামৰূপ জিলাৰ আমিনগাঁৱক সংযোগ কৰে। এক্সামত সুধিব পাৰে কোন দুখন স্থানক সংযোগ কৰে। এক্সামত আৰু এটা কুৱেশ্যন আহে, শৰাইঘাটৰ দলংখনৰ দৈৰ্ঘ্য কিমান? 1.49 কিলোমিটাৰ। এই দলংখন আছিল অসমৰ প্ৰথম ৰেলৰ লগত মটৰ পৰিবহণ ব্যৱস্থা আছিল। ৰেল ব্ৰিজ হয় এইখন। ফাৰ্ষ্ট আছিল অসমত। কুৱেশ্যন নম্বৰ 4, কোন চনত কলীয়া ভোমোৰা সেতু জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1987। 1987 চনত কলীয়া ভোমোৰা সেতুক জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হয়। কুৱেশ্যন নম্বৰ 5, কলীয়া ভোমোৰা দলংখনে কোন কোন স্থানক একত্ৰিত কৰিছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শোণিতপুৰক তেজপুৰৰ সৈতে কলীয়া ভোমোৰা সেতুৱে সংযোগ কৰিছে। ইয়াৰ লগত জড়িত কিছুমান পইণ্ট আছে আৰু সেই পইণ্টখিনি আমি চাই লওঁ। কলীয়া ভোমোৰা দলংখনে শোণিতপুৰ জিলাক তেজপুৰৰ নগাঁৱৰ সৈতে সংযোগ কৰিছে। যদি অপশ্যনত তেজপুৰ দিয়া নাথাকে, নগাঁও দিয়া থাকিব, তেনেহ'লে শোণিতপুৰ আৰু নগাঁৱক সংযোগ কৰিছে। যদি
যদি শোণিতপুৰ আৰু নগাঁও দিয়া নাথাকে তেনেহ'লে তেজপুৰ দিয়া থাকিব। এইখন অসমৰ দ্বিতীয়খন পুৰণি সেতু হয়। প্ৰথমখন হ'ব শৰাইঘাটৰ। শৰাইঘাটৰ সেতু আছিল প্ৰথম অসমৰ সেতু আৰু দ্বিতীয়খন হ'ব কলীয়াভোমোৰা। কলীয়াভোমোৰা বৰফুকন নামৰ অনুযায়ী এই সেতুৰ নামকৰণ কৰা হয়। ইম্পৰ্টেণ্ট হয়, পইণ্টখিনি মনত ৰাখিব চেষ্টা কৰিবা। কুৱেশ্যন নম্বৰ 6, কোন চনত নৰনাৰায়ণ সেতু নিৰ্মাণ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1998 চনত নৰনাৰায়ণ সেতুৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 7, নৰনাৰায়ণ সেতুৱে তলৰ কোন দুখন স্থানক সংযোগ কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বঙাইগাঁৱক গোৱালপাৰাৰ সৈতে নৰনাৰায়ণ সেতুৱে সংযোগ কৰে। এক্সামত কেতিয়াবা বঙাইগাঁও গোৱালপাৰা দিয়া নাথাকে, তেনে ক্ষেত্ৰত হ'ব যোগীঘোপাক পঞ্চৰত্নৰ সৈতে সংযোগ কৰে। ইম্পৰ্টেণ্ট হয়, যদি গোৱালপাৰা দিয়া নাথাকে তেনেহ'লে যোগীঘোপা বা পঞ্চৰত্ন দিয়া থাকিব। যোগীঘোপাক পঞ্চৰত্নৰ সৈতে সংযোগ কৰে। কুৱেশ্যন নম্বৰ 8, ধলাশদিয়া সেতুখনৰ দৈৰ্ঘ্য কিমান হয়? বহুবাৰ এক্সামত এইটো কুৱেশ্যন আহিছে। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 9.15। এই আনচাৰখিনি একেবাৰে মনত ৰাখিব চেষ্টা কৰিবা, যিহেতু বহুবাৰ এক্সামত এই কুৱেশ্যনবোৰ ৰিপিট কৰা হৈছে। যাতে কুৱেশ্যনত এইখিনি আনচাৰ কুৱেশ্যন চাইছা এক্সামত অপশ্যন চাব দৰকাৰ নাই, আনচাৰখিনি মনত এনেকৈ ৰাখা যাতে চাইছা কুৱেশ্যন লগে লগে আনচাৰ টিক কৰা, অপশ্যন চোৱাৰ দৰকাৰেই নাই। কুৱেশ্যন নম্বৰ 9, ধলাশদিয়া সেতুখন কোন নদীৰ ওপৰত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব লোহিত নৈৰ ওপৰত ধলাশদিয়া সেতুখন অৱস্থিত। ধলাশদিয়া সেতুখনে ধলাক শদিয়াৰ সৈতে সংযোগ কৰে। এক্সামত আহিব পাৰে, ধলাশদিয়া সেতুখনে কোন স্থানক একত্ৰিত কৰে? ধলাক শদিয়াৰ সৈতে সংযোগ কৰে। বন্ধুসকল, যদি তোমালোকে মোৰ আছাম হিষ্ট্ৰীৰ ক্লাছখিনি নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, য'ত অসমৰ ইতিহাসৰ আৰম্ভণিৰ পৰা শেষলৈকে কনচেপ্টসমূহ আলোচনা কৰিছোঁ আৰু MCQসমূহ চিৰিয়েলকৈ আলোচনা কৰিছোঁ, যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয়। যিসকলে নাই চোৱা সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। কুৱেশ্যন নম্বৰ 10, কোন চনত ধলাশদিয়া সেতুখনৰ উদ্ঘাটন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 2017 চনত ধলাশদিয়া সেতুখনৰ উদ্ঘাটন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 11, কোন চনত নতুন শৰাইঘাট দলংখনৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 2017। 2017ত দুখন দলং, এখন হ'ব ধলাশদিয়া, আনখন হ'ব নতুন শৰাইঘাট। দুখন দলং 2017ত জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হৈছিল। ব্ৰিজসমূহৰ পৰা তিনিটাই কুৱেশ্যন আহে, মই বাৰে বাৰে কৈছোঁ। এই তিনিটা কুৱেশ্যনৰ প্ৰথমটো হ'ব কোন চনত মুকলি কৰি দিয়া হৈছিল, এই দুখন ব্ৰিজে কোন দুখন স্থানক একত্ৰিত কৰে, আৰু লেন্থ কিমান লেন্থ হয়। তাৰ বাহিৰে একো কুৱেশ্যন চাব দৰকাৰ নাই। বহু কুৱেশ্যন এনেকৈ আছে, কোনে ইনগ্ৰেট কৰিছিলে, তাৰ কিমান আবণ্টনত ধন লাগিছিল, এইবোৰ চাব দৰকাৰ নাই, এক্সট্ৰা বস্তু হয়, এইখিনি এক্সামত নাহে। তোমালোকে পঢ়িবা, তোমালোকে কনফিউজ হ'বা। যিখিনি কৈছোঁ এই তিনিটাই পইণ্ট চোৱা, এই তিনিটা ইম্পৰ্টেণ্ট হয়। নতুন শৰাইঘাটৰ দলংখনৰ দৈৰ্ঘ্য 1.49 কিলোমিটাৰ হয়। পুৰণি শৰাইঘাটৰো দলঙৰ দৈৰ্ঘ্য 1.49 হয়, নতুনখনৰো 1.49 হয়। কুৱেশ্যন নম্বৰ 12, বগীবিল সেতুখনে তলৰ কোন দুখন ঠাইক একত্ৰিত কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডিব্ৰুগড়ক ধেমাজিৰ সৈতে সংযোগ কৰে। বগীবিল দলঙে কোন দুখন স্থানক সংযোগ কৰে? ডিব্ৰুগড়ক ধেমাজিৰ সৈতে সংযোগ কৰে। কুৱেশ্যন নম্বৰ 13, কোন চনত বগীবিল সেতুখন উদ্ঘাটন কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, উত্তৰ হ'ব 2018ত বগীবিল সেতুখনৰ উদ্ঘাটন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 14, কোনজন আহোম স্বৰ্গদেউৱে নামদাঙৰ শিলৰ সাঁকোৰ নিৰ্মাণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল। এক্সামত কুৱেশ্যন আহিব পাৰে, নামদাঙৰ শিলৰ সাঁকো কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? উত্তৰ হ'ব নামদাং নৈ। নামদাং নৈ হৈছে দিখৌ নৈৰ এখন উপনৈ। ইম্পৰ্টেণ্ট হয়, এক্সামত আহিবও পাৰে, মনত ৰাখিব চেষ্টা কৰিবা। নম্বৰ 16, সমুদ্ৰ পৃষ্ঠৰ পৰা
অসম কিমান উচ্চতাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 79.9 মিটাৰ উচ্চতাত অসমখন অৱস্থিত সমুদ্ৰ পৃষ্ঠৰ পৰা। বন্ধুসকল, যদি তোমালোকে মোৰ ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ ৰিলেটেড ক্লাছখিনি নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে, য'ত আমি ভাৰতৰ সংবিধানৰ উৎপত্তি, সংবিধানৰ ক্ৰমবিকাশ আৰু লগতে যিসমূহ কমিটিৰ গঠন হৈছিল তাৰ পৰা আৰম্ভ কৰি একেবাৰে সংবিধানৰ শেষৰ আৰ্টিকেললৈকে আমি কনচেপ্ট আৰু MCQসমূহ চিৰিয়েলকৈ আনিছোঁ, যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয়। আৰু এক্সট্ৰা একো পইণ্ট ডিছকাছ নাই কৰা, যিখিনি পইণ্ট এক্সামত আহে তেনেধৰণৰ পইণ্টসমূহ আলোচনা কৰিছোঁ। যদি তোমালোকে মোৰ সেইখিনি ক্লাছ নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 17। অসমৰ সৰ্বোচ্চ পৰ্বতমালাৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বৰাইল। বৰাইল হ'ল অসমৰ সৰ্বোচ্চ পৰ্বতমালা হ'ল বৰাইল। এক্সামত যদি কুৱেশ্যন আহে অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? লাইকে। লাইকে হ'ব অসমৰ সৰ্বোচ্চ শৃংগ। আৰু অসমৰ সৰ্বোচ্চ পৰ্বতমালা বৰাইল পৰ্বতমালা। কুৱেশ্যন নম্বৰ 18। বৰাইল পৰ্বতমালা অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডিমা হাছাও জিলাত। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এক্সামত এইটো কুৱেশ্যন আহিছে, ডিমা হাছাও জিলাত। কুৱেশ্যন নম্বৰ 19। দফলা পাহাৰ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অৰুণাচল। অৰুণাচলত দফলা পাহাৰ অৱস্থিত। ইয়াৰ লগত কিছুমান পইণ্ট আছে আৰু সেইখিনি চাই লওঁ আমি। খাচী পাহাৰ, জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰ মেঘালয়ত অৱস্থিত। এক্সামত কুৱেশ্যন আহিব পাৰে, খাচী পাহাৰ, জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ হ'ব মেঘালয়। কুৱেশ্যন নম্বৰ 20। কাৰ্বি পাহাৰৰ ওখ শৃংগটোৰ নাম কি হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব সিংহাসন। যিসকলে আমাৰ ক্লাছটো চাইছে সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছটো লাইক কৰি দিয়া। তোমালোকৰ এটা লাইকে মোক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 21। কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ধনশিৰি নৈ। ধনশিৰি নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে। ধনশিৰি নৈৰ আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল, এক্সামত বহুবাৰ কুৱেশ্যন আহে, ডিমাপুৰ চহৰখন কোন নৈৰ পাৰত অৱস্থিত? উত্তৰ হ'ব ধনশিৰি নৈৰ পাৰত। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 22। অসমৰ তলৰ কোনটো জলবায়ুৰ অঞ্চলত অন্তৰ্গত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মৌচুমী জলবায়ুৰ অসম অন্তৰ্গত। অসম মৌচুমী জলবায়ুৰ অন্তৰ্গত। কুৱেশ্যন নম্বৰ 23। অসমৰ কোনটো অঞ্চলত বৰষুণৰ পৰিমাণ যথেষ্ট কম হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব লামডিং। লামডিঙত অসমত যথেষ্ট কম পৰিমাণৰ বৰষুণ হয়। কুৱেশ্যন নম্বৰ 24। অসমৰ আটাইতকৈ পুৰণি কয়লাক্ষেত্ৰখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মাকুম। মাকুম অসমৰ আটাইতকৈ পুৰণি কয়লাক্ষেত্ৰ হয়। আজিৰ শেষৰটো কুৱেশ্যন। বৰ্তমান অসমত কিমানখন তেল শোধনাগাৰ আছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 4খন। বৰ্তমান অসমত 4খন তেল শোধনাগাৰ আছে। আৰু সেই 4খন কোনখন হয় এবাৰ আমি চাই লওঁ। ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়। এক্সামত কুৱেশ্যন আহে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনখন হয়? উত্তৰ হ'ব ডিগবৈ। ডিগবৈ অসম, ভাৰত তথা এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ হয়। ইয়াৰ উপৰিও আন এটা কুৱেশ্যন আহে, কোনখন তেল শোধনাগাৰক অসম চুক্তিৰ তেল শোধনাগাৰ বুলি জনা যায়? উত্তৰ হ'ব নুমলীগড় তেল শোধনাগাৰক অসম চুক্তিৰ তেল শোধনাগাৰ নামেৰে জনা যায়। তো বন্ধুসকল, আজিৰ ক্লাছত আমি বিশেষকৈ ব্ৰিজসমূহৰ বিষয়ে আলোচনা কৰিছোঁ আৰু লগতে অসমৰ অলপ ভৌগোলিক অৱস্থানৰ বিষয়ে আলোচনা কৰিছোঁ। তো বন্ধুসকল,
নেক্সট ক্লাছত আমি অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আলোচনা কৰিম। আজিৰ ক্লাছত যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাবা। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা সকলোক ৰিকুৱেষ্ট কৰিছোঁ এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব। আজিলৈ ইমানেই। পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছলৈ। আজিলৈ ইমানেই। থেংক ইউ।